আজি আহিছো ভূটানত এন্ট্ৰি কৰিবলৈ হলে অৰিজিনেল আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড যদিহে গাড়ী লয় ড্ৰাইভিং লাইসেন্সখন লৈ আহিব একেবাৰে নাপাহৰিব অসমৰ পৰা মানুহ আহিলে ইয়াৰ পৰাই তেল ভৰাই লৈ যায় কাৰণ তেলৰ লিটাৰ 65 টকা ৰাস্তাবোৰ চাওক কিমান বেছি ধুনীয়া আৰু ইয়াৰে যিবোৰ গেট এনেকুৱা টাইপৰে হয় প্ৰথমবাৰৰ বাবে ভূটান অৰ্থাৎ বিদেশত ভৰি দিছো ইয়াত চাবলগীয়া মনেষ্ট্ৰি মাৰ্কেটৰ পৰা আৰু বহুতো ঠাই আছে ইয়াত যিবোৰ গাড়ী পাৰ্কিং চাওক কিমান ধুনীয়াকৈ গেট মেইনটেইন কৰি থোৱা হৈছে মনেষ্ট্ৰিটো আছে কিন্তু এইবোৰ যে আপোনালোকে দেখা পাইছে গেষ্ট হাউছে হয় য'ত মানুহবিলাকে থাকে আৰু এইটো কিবা ইয়াৰে মন্দিৰ হয় এনেকুৱা লাগে যেন কিবা ৰাজমহলতে আছো নেকি কিন্তু ভূটানত ঠাইবোৰ এনেকুৱা টাইপৰে হয় আৰু ইয়াৰে ভাষাবোৰ বুজিবলৈ টান ইংলিশে কয় না হিন্দীয়ে কয় ধৰিবই নোৱাৰি ইয়াত ইমানেই বেছি ষ্ট্ৰিক মই হেলমেটটো বাদেই দিলো হেলমেটৰ যদি ফিটাডাল আপোনালোকে নামাৰে বহুত বেয়াকৈ জৰিমনা ভৰিব লাগিব মানে কিছু নিয়ম আছে কিন্তু দেই এইবোৰ প্ৰেয়াৰ হুইল হয় কোৱা হৈছে যদিহে আপোনালোকে ঘূৰাই মনৰ কামনা পূৰণ হয় বুলি ভূটানখন ভালকৈ ফুৰিবলৈ হলে 2-3 ঘণ্টাৰ কাৰণে নহয় এদিন দুদিন থকাকৈ আহিব 1500-2000 টকাত আৰামত ৰুম পাই যাব এইবাৰ ইয়াৰে মাৰ্কেটখন চাওক বস্তু যিহে দাম বাপৰে বাপ আহিলে এক পোৱা জলকীয়া লৈ যাব কাৰণ ইয়াত জলকীয়া ফেমাস হয় বেলেগ নহলেও গেলামাল দোকানৰ ভিতৰতে আপোনালোকে ইয়াত ওয়াইন পাই যাব খোৱা বস্তুৱে হওক ওয়াইনে হওক পেট্ৰলৰ বাহিৰে সকলো বস্তুৰ দাম জুই তামোল পানো পাই যাব ভিতৰত নাৰিকলো আছে ইয়াৰ দাম 50 টকা যেহেতু আহিছো ইয়াৰে চকলেট লৈ ললো আৰু ইয়া চাওক ভূটানী 10 টকাও লৈ ললো আপোনালোকে বাৰু কোনে কোনে ভূটান গৈ পাইছে বাকি ফুল ভিডিওটো চাব খুজিলে আপোনালোকে মোৰ ইউটিউব চেনেলত গৈ চাই ল'ব